বিটিচিৰ নিৰ্বাচনত হৰ্চ ট্ৰেডিঙৰ আশংকা হৰ্চ ট্ৰেডিঙত সিদ্ধহস্ত বিজেপিলৈ ভয় বিপিএফৰ এদেও দুদেও লুটা নিয়াৰ চেও বিজেপিৰ বিটিচিৰ নিৰ্বাচন দল বিৰোধী আইনৰ আওতাত নপৰাৰ বাবে শংকিত বিৰোধী ছেপ্টেম্বৰত হ'ব বিটিচিৰ পাৰিষদীয় নিৰ্বাচন ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে বিটিচিত আৰম্ভ কৰিছে পূৰ্ণগতিত নিৰ্বাচনী কুচকাৱাজ পিছে এইবাৰ নিৰ্বাচনৰ পূৰ্বে হৰ্চ ট্ৰেডিঙত আশংকাত বাৰুকৈ ভুগিছে বিৰোধী বিটিচিৰ নিৰ্বাচন দল বিৰোধী আইনৰ আওতাত নপৰে যিকোনো দলৰ পৰা বিজয় হৈ প্ৰাৰ্থী আন্দোলনত গলেও বাতিল নহয় তেওঁলোকৰ সদস্যপদ ফলত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বৰ পৰাই এই শংকাত ভুগিছে মূল বিৰোধী দল বিপিএফ এইবাৰ বিটিচিৰ নিৰ্বাচনটো অলপ সুকীয়া হ'ব এটা দুটা নহয় 12টা দলে নিৰ্বাচন খেলিব তাত কংগ্ৰেছে খেলিব এআইডিএফ খেলিব বিপিএফ ইউপিপিএল বিজেপি জাতীয় আমাৰ অখিল গগৈৰ পাৰ্টি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ পাৰ্টি লেফ্ট পলিটিকেল পাৰ্টি অঞ্জলি দৈমাৰীৰ পাৰ্টি এনেকুৱা এটা ৰাজনৈতিক দল নাই যিয়ে এইবাৰ বিটিচিত নিৰ্বাচন খেলাৰ কথা ভবা নাই সেইকাৰণে তাত যিকেইটা আঞ্চলিক ৰাজনৈতিক দল বিশেষকৈ আমাৰ যথেষ্ট চেলেঞ্জ আহিব আৰু ভোটাৰসকলে কি নিৰ্ণয় কৰে তাৰ ওপৰত যথেষ্ট গুৰুত্ব হ'ব আমি ভোটাৰসকলৰ ওপৰত বিশ্বাস ৰাখিছোঁ কাৰণ আমি যোৱাবাৰো আটাইতকৈ বেছি আসন পাইছিলোঁ 17খন আজিৰ দিনটোতো আমি 17খনতকৈ অধিক আমি 25খন আসন পাম বুলি আমি আশা ৰাখিছোঁ আৰু আমি দেখিছোঁ যে তাত যেহেতু এণ্টি ডিফেকশ্যন বিলখন নাই বিটিচি এৰিয়াত সেইটোৱে যথেষ্ট অসুবিধা কৰে এণ্টি ডিফেকশ্যন বিল নোহোৱাৰ কাৰণে এবাৰ সাপে খুটিলে পৰৱৰ্তী সময়ত কেঁচুলৈ কুভয় 2020 চনৰ বিটিচি নিৰ্বাচনত 17খন আসনত জয়লাভ কৰিছিল বিপিএফে ইউপিপিএলে 12খন আৰু বিজেপিয়ে 9খন আসনত জয়লাভ কৰিছিল কিন্তু বেছি সংখ্যক আসন পোৱাৰ পাছতো পৰিষদ গঠন কৰিছিল ইউপিপিএল বিজেপি মিত্ৰজোঁটে দল বিৰোধী আইন বিটিচিত কাৰ্যকৰী নথকাৰ হেতুকে সেই নিৰ্বাচনতো নিশাৰ ভিতৰতে দল সলাইছিল কেইজনমান পাৰিষদে ফলত সেই ভয়ে এতিয়াও খেদি ফুৰিছে বিৰোধী যোৱাবাৰ মই যেহেতু এটা অন্য দলত আছিলোঁ সেই দলটোৰ পৰা মই এগৰাকী প্ৰাৰ্থী ৰাতি 2:30 বজাত কাউণ্টিং শেষ হৈছিল জিকাইছিল আৰু ৰাতি 4টা বজাত 1.5 ঘণ্টা পিছত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে গতিকে এণ্টি ডিফেকশ্যন বিলখন নোহোৱাৰ কাৰণে সৰু সৰু দলবিলাক বিজয়ী হোৱাৰ পিছতো আপোনালোকে দেখিব এআইডিএফে এবাৰ 4টা জিকিছিল 4টাই 8 দিন পিছতে বেলেগ ৰাজনৈতিক দললৈ গৈছিল কংগ্ৰেছো জিকিছিল এসময়ত 3-4টা সিট তাতে তেওঁলোকৰো যেহেতু এণ্টি ডিফেকশ্যন বিল নাই তেওঁলোকে যি সিদ্ধান্ত ল'লেও দলে একো কৰিব নোৱাৰে মেক্সিমাম এক্সপেল কৰিব পাৰে যিটোৰ পৰা তেওঁৰ যেটো সদস্যপদ সেই সদস্যপদটো বাহাল থাকে উল্লেখযোগ্য যে বিটিচি নিৰ্বাচনত এইবাৰ নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিজেপি কিন্তু লক্ষণীয়ভাৱে দুটা আঞ্চলিক দল বিপিএফ আৰু ইউপিপিএলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ বিৰুদ্ধে প্ৰাৰ্থী নিদিয়াৰ সিদ্ধান্ত লৈছে বিজেপিয়ে আনহাতে কংগ্ৰেছেও এইবাৰ বিটিচিত দলৰ ভেটি শক্তিশালী কৰাৰ বাবে গৌৰৱ গগৈৰ নেতৃত্বত অৱতীৰ্ণ হৈছে নিৰ্বাচনত গণসুৰক্ষা পাৰ্টি আৰু বিপিএফৰ মাজত চলিছে মিত্ৰতাৰ আলোচনা মুঠতে 26ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলে সুপনি পুতিব বিচাৰিছে বিটিচিত ইয়াৰ মাজতে হৰ্চ ট্ৰেডিঙৰ ভয়ে খেদি ফুৰিছে বিৰোধীক নিৰ্বাচনত জয়ী হলেও বিজেপিৰ হৰ্চ ট্ৰেডিঙৰ পৰা পাৰিষদসকলক বিৰোধীয়ে সুৰক্ষিত কৰি ৰাখিব পাৰিবনে তাকে লৈ এতিয়া শংকাত ভুগিছে বিৰোধী দলসমূহ নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট